নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি নতুন ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আজি খুব সৰু গাড়ী দুখন লৈ আহিছোঁ, কম সময়ত দেখুৱাম। এখন মাৰুতি গাড়ী আৰু এখন হুণ্ডাই গাড়ী। আৰু চাই লওক গাড়ীখন ধুনীয়াকৈ। প্ৰথম আপোনাৰ হুণ্ডাই ইয়নখন দেখুৱাইছোঁ। আৰু চাই লওক এবাৰ ধুনীয়া গাড়ীখন। এইখন 2014 চনৰ গাড়ী, হোৱাইট কালাৰ। টায়াৰ চাই চব পূৰা 80% আছে, টিপটপ হৈ আছে গাড়ী। এবাৰ বাহিৰত ধুনীয়াকৈ চাই লওক, তাৰপিছত মই ভিতৰটো খুলি মেলি দেখুৱাম। এখন এৰা প্লাছ, গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন। আহক প্ৰথম ইণ্টেৰিয়ৰৰ পৰা দেখুৱাই লৈছোঁ। চিট কভাৰ নতুন লাগি আছে আৰু আপোনাৰ দামী মেট কোৱালিটি লাগি আছে। চব সম্পূৰ্ণ চিলটো দেখাই দিয়ক তল লাগে। সম্পূৰ্ণ গোটেই চিট আছে। দুখন পাৱাৰ উইণ্ডো পাব, AC, পাৱাৰ ষ্টেং, চাউণ্ড চিষ্টেম লাগি আছে কোম্পানী ভিতৰত। আৰু মেট চেট চিট কোৱালিটি চব নতুন। টায়াৰ গোটেইকেইটা নতুন হৈ আছে, চাব পাৰি। এইটো টায়াৰ দেখুৱাই দিব লাগিল। গোটেইকেইটা 80% আছে। এবাৰ ইঞ্জিনটো চাই লওক। সম্পূৰ্ণ চিল আছে বনেট, বেটেৰী নতুন লাগি আছে। ইঞ্জিন চাই লওক, একদম ফ্ৰেছ হৈ আছে গাড়ী। গাড়ীখন দেখি গম পাইছে চাগে। এবাৰ এইফালে চাই লওক, চব কমপ্লিট চিল আছে। এখন 14 চনৰ ইয়ন এৰা প্লাছ। আৰু আপোনাৰ এইখন চাই লওক, মই দামটো কম বাৰু। এইফালে এখন আছে মাৰুতি চুজুকি, এখন জেন এষ্টিলো। চাই লওক গাড়ীখন। এবাৰ বাহিৰত চাই লওক ধুনীয়াকৈ, তাৰপিছত মই ভিতৰত দেখুৱাম। খুব ধুনীয়া হৈ আছে গাড়ীখন, চিল্কি চিলভাৰ কালাৰ। চাই লওক টায়াৰ গোটেইকেইটা নতুন টায়াৰ লাগি আছে। এবাৰ ভিতৰত চাই লওক, কমপ্লিট চিল আছে বডি। এইফালে চাই লওক, টায়াৰ দেখাই দিয়ক। আৰু আপোনাৰ বেক ৱেপাৰ, ডিফগাৰ গোটেইখিনি আছে। এখন জেন এষ্টিলো VXI। টায়াৰকেইটা এইকেইটাও নতুন টায়াৰ। এইফালে পৰা চাই লওক, চিট কভাৰ নতুন লাগি আছে, মেট নতুন। আৰু ইয়াত আপোনালোকে 4খন পাৱাৰ উইণ্ডো পাব। AC, পাৱাৰ ষ্টেং এইকেইটা আছে, আৰু চাউণ্ড চিষ্টেম লাগি আছে। আৰু মাইলেজ খুব ধুনীয়া। এবাৰ ইঞ্জিনটো চাই লওক। কমপ্লিট চিল আছে, আৰু ইঞ্জিন ধুনীয়া, বেটেৰী নতুন। তাৰপিছত এপন চেপন ধুনীয়াকৈ চাই লওক, কমপ্লিট চিল আছে। এইখন আপোনাৰ 2010 চনৰ জেন এষ্টিলো, আৰু এইখন আছিলে 2014 চনৰ ইয়ন। এইখন ফাইনেন্স হৈ যাব। আপোনালোকে যদি কোনোবাই ফাইনেন্স কৰিব বিচাৰে, ফাইনেন্সো হৈ যাব। এতিয়া মই দামকেইটা কৈ গৈছোঁ। এইখন আহিব আপোনাৰ 1,75,000 টকা, আৰু এইখন আহিব 2 লাখ টকা। এইখন 14 চনৰ, এইখন 10 চনৰ, আৰু এইখন ফাইনেন্স হৈ যাব। আপোনালোকে যোন ডিষ্ট্ৰিক্টৰ নহওক, যদি ফাইনেন্স কৰিম বুলি ভাবে মোক কণ্টেক্ট কৰিব পাৰিব। মোৰ নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকে। আৰু আগলৈও ভাল ভাল ভিডিঅ' আহি থাকিব। এনেকুৱা সৰু সৰু গাড়ী আহিব, ডাঙৰ গাড়ী আহিব। গতিকে ভিডিঅ'বিলাক চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই আছিলে, চাই থাকিব ভিডিঅ'বিলাক।